নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। পৃথিৱীৰ সবাতোকৈ ২ নম্বৰী মানুহ হৈছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগবোৰ যদি সঁচা হয় তেনেহ'লে গৌৰৱ গগৈক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। এই ভাষ্য হৈছে অখিল গগৈৰ। অখিল গগৈৰ গৌৰৱ গগৈ সম্পৰ্কত স্থিতি বিজেপিৰ সৈতে একেধৰণৰ হ'ব ধৰিছে। এই অভিযোগ হৈছে কংগ্ৰেছৰ। কথাটো কিমান দূৰ সঁচা বাৰু? আহক প্ৰথমতে আমি অখিল গগৈৰ ভাষ্য শুনি লওঁ, তাৰপিছত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ভাষ্য আমি শুনিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত আপোনাৰ ৰায় অৰ্থাৎ মন্তব্য দিবলৈ নাপাহৰিব। যদি প্ৰমাণ পালে যে গৌৰৱ গগৈ ভাৰত চৰকাৰক নজনোৱাকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত যদি মনে মনে গৈছে তেতিয়াহ'লে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰি দিব লাগে আৰু ফাঁচি দি দিব লাগে। সেইটো নকৰি হিমন্ত বিশ্ব শৰ্মাই আজি এটা কাইলৈ এটা নাটক, এইখন মানে চিৰিয়েল, এই ভ্ৰাম্যমান থিয়েটাৰৰ যে চিৰিয়েলবিলাক, এই কি কয়, এই আটাইতকৈ দীঘল চিৰিয়েলখন কি যোধা আকবৰ, আৰু অসমৰ এখন কি এই ভাড়াঘৰ নহয়, এইখন যে এই বেহাৰবাৰী আউটপোষ্ট, বেহাৰবাৰী আউটপোষ্টৰ নিচিনা কৰি থাকি কি লাভ আছে? যদি সঁচাকৈ গৌৰৱ গগৈয়ে ২ নম্বৰী কৰি গৈছে তেতিয়াহ'লে তেওঁ গ্ৰেপ্তাৰ কৰক, আৰু যদি গৌৰৱ গগৈ সঁচাকৈ তাতে পাকিস্তানক ভাৰতৰ কিবা গোপন তথ্য দিছে তেওঁক গ্ৰেপ্তাৰ কৰক, তেওঁক ফাঁচি দিয়ক। কিন্তু সেইটোকে নকৰি যদি পাছপৰ্ট লৈ গৈছে, যদি ভিছা লৈ গৈছে, যদি ভাৰত চৰকাৰ পাছপৰ্ট লৈ যোৱা মানে ভাৰত চৰকাৰৰ অনুমতি লৈ যোৱা, বুজিছেনে নাই? যদি গৈছে তেতিয়াহ'লে ডেফিনেটলি তেওঁক একো কৰিব নোৱাৰোঁ, যদিহে তেওঁ ২ নম্বৰী কাম কৰা নাই। সেইটো মোক কৈ থাকিলে কি হ'ব? আপোনালোকৰ নিউজ লাইভক কৈ থাকিলে কি হ'ব? তেওঁ ডাইৰেক্টলি তেওঁ মুখ্যমন্ত্ৰী তেওঁক গ্ৰেপ্তাৰ কৰি দিয়ক, গ্ৰেপ্তাৰ কৰি কাগজখিনি দেখুৱাই দিয়ক কোৰ্টক যে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ মতে, তাৰমানে গৌৰৱ গগৈয়ে হেৰি কৰা নাই, কি কয়, ভিছা লৈ যোৱা নাই, পাছপৰ্ট লৈ যোৱা নাই, মনে মনে বাংলাদেশীবিলাক যেনেকৈ আমাৰ ইয়াত সোমায়, ২ নম্বৰী কৰি সোমায়, হিন্দু হওক মুছলমান হওক, তেনেকৈ সোমাইছে বুলি প্ৰমাণ কৰি দিয়ক। তেতিয়াহ'লে আমিও জানি ভাল পাম যে গৌৰৱ গগৈ নিচিনা MP এজনে এনেকৈ যদি মনে মনে সোমাইছে তেতিয়াহ'লেতো তেওঁ পৃথিৱীৰ আটাইতকৈ ২ নম্বৰী মানুহ। দৰ্শকসকল, অখিল গগৈৰ ভাষ্য আপোনালোকে শুনিলে। তেওঁ স্পষ্ট ভাষাৰে গৌৰৱ গগৈৰ শাস্তি হোৱাটো বিচাৰিছে যদিহে তেওঁ বেআইনীভাৱে পাকিস্তানলৈ গৈছিল। এইবাৰ দিলীপ শইকীয়া, অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি কৈছে মনোযোগেৰে শুনি লওঁ আহক। গৌৰৱ গগৈকে প্ৰশ্ন সুধিব, আপুনি পাকিস্তান গৈছিল নে যোৱা নাই? হা ইয়া না? যদি না তো না বুলি কওক, যদি হা তো হা বুলি কওক, হা ইয়া না কওক। আৰু যদি আপুনি গৈছিল হা হয়, 15 দিন আপুনি পাকিস্তানত কৰিলে কি? ভাৰতবৰ্ষৰ স্বাৰ্থৰ হকে ভাৰতবৰ্ষক বিশ্ব প্ৰেক্ষাপটত শক্তিশালীভাৱে উপস্থাপন কৰাৰ কাৰণে আপুনি পাকিস্তানত গৈ কোন কোন ষ্টেক হোল্ডাৰৰ লগত কথা পাতিল ভাৰতৰ স্বাৰ্থৰ হকে, সেইখিনি জনাই দিয়ক। ভাৰত চৰকাৰে খুব ভাল পাব, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ভাল পাব, জনাই দিয়ক। আৰু যদি আপুনি কোনোবা মোল্লা মৌলবী ISIক লগ কৰিছে সেই কথাটো আপুনি নকয়, যেতিয়ালৈকে আপুনি নকয় পাকিস্তানত গৈ কি কৰিলে, মানুহে ভাবিব পাকিস্তানটো আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ, ভাৰত বিৰোধী ৰাষ্ট্ৰ। তো পাকিস্তানততো কংগ্ৰেছৰ এজন MP বা কংগ্ৰেছৰ নেতা এনেই নাযায়, ফুৰিবলৈ নাযায়। ইছলামাবাদত আপোনালোকৰ মাজৰ কোনোবা ফুৰিব যাব নেকি? ইছলামাবাদত, কৰাচীত কোনোবা ফুৰিব যায় নেকি? নিশ্চয় কিবা হিডেন এজেণ্ডা আছে। সেই এজেণ্ডাটো কি গৌৰৱ গগৈয়ে ভাৰতবাসীক জনাব লাগে, কাৰণ তেওঁ ভাৰতীয় সংসদত, লোকসভাত কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে, সাংবিধানিক পদ এটাত আছে। গতিকে সাংবিধানিক পদত থকা এজন সাংসদে, এজন কংগ্ৰেছী নেতাই 15 দিন পাকিস্তানত গৈ কি কৰিছে? ক'ৰবাত কাৰোবাৰ ঘৰত ভাত খাব গৈছে, কাৰোবাৰ ঘৰত ৰাতি শুইছে, বেলেগ কথা, সেইখিনি নৰ্মেল কথা, সেইখিনি নালাগে আমাক। কিন্তু তেওঁৰ দৈনিক যি কাৰ্যক্ৰমণিকা 15 দিন আছিল, তাৰ ভিতৰত দেশৰ হকে কি কি কাম কৰিলে, কাক কাক লগ কৰিলে দেশৰ হকে কথা পতাৰ কাৰণে, সেইখিনি আমাক জনাই দিয়ক। আৰু যদি নজনায় এনেকৈ বেলেগ কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ কয় চৰকাৰে প্ৰমাণ কৰক। আৰে চোৰ কৰিছা তুমি, প্ৰমাণ কৰিব লাগিব চৰকাৰে। গতিকে যিজন মানে পাকিস্তানত গৈছে তেওঁৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিব ভাৰতীয় নাগৰিকে, গতিকে তেওঁ উত্তৰ দিয়ক। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া, এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে
তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ তৰুণ গগৈ ডাঙৰীয়াক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। তৰুণ গগৈ ডাঙৰীয়াইতো গৌৰৱ গগৈ ডাঙৰীয়াক ভাৰতীয় নাগৰিক নকৰাকৈ থকা নাছিল, ভাৰতীয় নাগৰিক কৰি গ'ল। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ সন্তান দুটা কিয় ভাৰতীয় নাগৰিক নকৰিল? বাই বাৰ্থটো তেওঁলোক ভাৰতীয় হ'ব লাগে, হয়ে ভাৰতীয়, কিন্তু ভাৰতীয় নাগৰিকত্ব বাদ দি চিটিজেন্স অফ ব্ৰিটেইন কিয় ল'লে? ব্ৰিটিছৰ নাগৰিকত্ব কিয় ল'লে? তৰুণ গগৈ ডাঙৰীয়াৰ নাতি যদি ভাৰতীয় নাগৰিক, অসমৰ নাগৰিক নহয়, তেতিয়াহ'লে আপুনি আৰু বেলেগ সাধাৰণ মানুহৰ পৰা কি আশা কৰিব পাৰে? গতিকে আমিতো কৃষক হালোৱা মানুহ, দিন ৰাত ৰাইজৰ লগত থকা মানুহ, তেওঁলোকতো শীত তাপ নিয়ন্ত্ৰিত AC ৰুমত থকা মানুহ, জন্মৰ পৰা AC ৰুমত থাকিছে, জন্মৰ পৰা ইংৰাজী শিকিছে, হিন্দী শিকিছে, সলসলীয়াকৈ হিন্দী ক'ব পাৰে, ইংৰাজী ক'ব পাৰে। মানুহে ভাবে তেওঁতকৈ জনা মানুহ এই ভাৰতবৰ্ষত আৰু কোনো নাই, অসমত তেওঁতকৈ বুদ্ধিমান মানুহ কোনো নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যোৱা 40 বছৰে ইয়াত যে ঘাঁহ বন কাটি চাফ কৰি আছে, হয়নে নহয়? অসমখনত যে ডাঙৰ ডাঙৰ গছপুলি ৰুই থৈছে, সেইবিলাক কথা কি কৰিছে? তেওঁ কি কাম কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ কাৰণে? না লোকসভাত ভালকৈ এটা বিষয় উত্থাপন কৰিছে, মণিপুৰ বিষয় উলিয়াই অসমৰ কথা যোৱা 15 বছৰ, মানে 15 নহয় 10 বছৰ 11 বছৰটো হৈ গ'ল, 3বাৰ সাংসদতো। গতিকে 3বাৰ সাংসদত অসমৰ হৈ অসমৰ এটা মূল বিষয় লৈ তেওঁ কোনটো বিষয়ত মাত মাতিলে, বা তেওঁ চৰকাৰত থকা দিনত তেওঁৰ চৰকাৰে অসমৰ কাৰণে কি কি কৰিলে তাৰ এটা হোৱাইট পেপাৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিয়ক যে আমি এইখিনি কৰিলোঁ। 855 জন ডেকা শ্বহীদক গুলীয়াই কোনটো দলে মাৰিলে তাৰ উত্তৰো গৌৰৱ গগৈ দিব লাগিব। নলবাৰীত ইলেকশ্যন কেম্পেইন কৰিলে গ'লে নহ'ব। নলবাৰীত যে 855 জনৰ ভিতৰত কেইবাজনো ডেকা ল'ৰাক গুলীয়াই হত্যা কৰিলে তাৰ ঘৰত গৈ গৌৰৱ গগৈ মাফিও মাৰিব লাগিব যে আমাৰ ভুল হৈছিল, আমি ডেকা ল'ৰাক গুলীয়াই মাৰিছিলোঁ অসম আন্দোলনৰ সময়ত। সেই মাফি নামাকৈ ভোট বিচাৰি গ'লে নহ'ব। প্ৰথম মাফি মাগক অসমীয়া ৰাইজৰ ওচৰত, তাৰপিছত ভোট বিচাৰি যাওক। দৰ্শকসকল, অখিল গগৈৰ দৰেই দিলীপ শইকীয়াইও একে মন্তব্যই কৰিছে। দিলীপ শইকীয়াই কৰিবই, কাৰণ বিজেপিৰ পৰাই আহিছে এই অভিযোগটো, বিজেপিৰ পৰাই মুখ্যমন্ত্ৰীয়ে কৰি আছে এই অভিযোগসমূহ গৌৰৱ গগৈৰ ওপৰত। প্ৰথমবাৰৰ কাৰণে অখিল গগৈয়ে গৌৰৱ গগৈৰ শাস্তি বিচাৰিছে, যদিহে তেওঁ বেআইনীভাৱে পাকিস্তানত প্ৰৱেশ কৰিছিলে। বহুত কথাত নিমিলিলেও অখিল গগৈৰ এই কথাখিনিৰ সৈতে মই সহমত পোষণ কৰিছোঁ। তেওঁ যি কাৰণতেই নকওক, ৰাজনৈতিক উদ্দেশ্যও থাকিব পাৰে তেওঁৰ, সেইবিলাক আমি নাজানো। আমি ৰাজনীতিৰ পৰা ঊৰ্ধলৈ গৈ তেওঁৰ কথাত সহমত পোষণ কৰিছোঁ। বাকী আপোনালোকে কি ভাবে এই বিষয়টোৰ সন্দৰ্ভত? হঠাতে অখিল গগৈয়ে গৌৰৱ গগৈৰ শাস্তি বিচৰা কাৰ্যত কিবা ৰাজনীতিৰ গোন্ধ আছে নেকি? কংগ্ৰেছে এইকেইদিন অখিল গগৈ সন্দৰ্ভত বক্তব্য ৰাখি আছে যে অখিল গগৈ হেনো দ্বিতীয় বদৰুদ্দিনৰ পুনৰ জন্ম। সেই কথা সঁচা হ'বলৈ গৈ আছে নেকি? আপোনালোকৰ অভিমত কমেণ্ট বক্সত শীঘ্ৰে গৈ ব্যক্ত কৰক। আপোনালোকৰ ৰায়, আপোনালোকৰ মতামত যথেষ্ট গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, অন্য এটা বিষয়লৈ আকৌ আহিম। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।